Hello guys, welcome back to my channel Keep Learning. আশা কৰো আপোনালোকে সবাই ভালে আছে আৰু এটা বিগ ঘোষণা যে যোনটো আমাৰ ADR এক্সাম ডেট আছিল হেতু আজি ঘোষণা কৰা হ'ল। তো আপোনালোকে ক'ব যে কেনেকৈ ঘোষণা কৰা হ'ল। সো আমাৰ এক্সাম ডেটটো যোনটো আছে হেতু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিমা হাছাওত যোনটো হেৰি হৈছিল সভা হৈছিল তাত কোৱা হৈছিল যে কিমান ADR ষ্টুডেন্টে এপ্লাই কৰিছে। তো ইয়াৰ আগতে কেইটামান আগতে ইন্টাৰভিউৰ ঘোষণা কৰা হৈছিল যোনটো আসাম পুলিচৰ ইন্টাৰভিউ ডেট ঘোষণা কৰা হৈছিল হেতু জুলাইত হ'ব। সো আজি তেখেতে হেতু সভাত কৈছে যে যোনটো ADR কিমান ক্যান্ডিডেটে হেৰি কৰিছে মানে এপ্লাই কৰিছে আৰু সবকে কৈছে যে আমি আপোনালোকৰ বাবে কোচিংৰ ঘোষণা কৰিম। সো obviously এতিয়া কাৰেকচনৰ ডেট দিছে। কাৰেকচনৰ ডেট দিয়াৰ লগে লগে আপোনালোকে দেখিছে যে কাৰেকচনৰ ডেটটো 18 লৈকে আছে। সো 18 লৈকে থাকাৰ পিছত কাৰেকচন হ'ব, তাৰ পিছত এগেইন প্ৰসেস হ'ব, তাৰ পিছত আহিলে আমাৰ যোনটো HSLC ৰ এক্সাম যাব গৈ পেলাই এতিয়া ধৰক আপোনালোকৰ ডেটটো আহোতে একদম নয় বুলি ক'লে মানে এক্সাম ডেটটো নাই বুলি ক'লে আপোনালোকৰ মানে হেৰিত পৰিব ধৰক মানে জুলাই মান পাবগে। কাৰণ মিনিমাম কিছুমান যিকোনো এটা এক্সামৰ যোনটো ডেট হয় আপোনালোকে যদি চাই এক্সাম ডেটটো হওঁতে সদায় বা কোচিং এটা হওঁতে 2 to 3 months মিনিমাম 3 মান্থৰ পিৰিয়ড থাকে কোচিংৰ। তো যেহেতু তেখেতে কৈছে কোচিংৰ ব্যৱস্থা কৰিব লাগিব তেতিয়াহ'লে কোচিং ডেটটো এটলিষ্ট 3 মাহ লাগিব। 3 মাহৰ পিছত আৰু ইয়াৰ লগতে 10 লাখৰ ওপৰত ক্যান্ডিডেট এপ্লাই হৈছে সেইবিলাক ক্যান্ডিডেটৰ ডেট ফিল আপ কৰা কাৰেকচন কৰা সেইবিলাক ক্যান্ডিডেটৰ কাৰণে এডমিট সেন্টাৰ এইবিলাক যোগোৱা আৰু তাতে আছে আমাৰ ইলেকশন। সো মই যেনেকৈ আপোনালোকক কৈছো যে মিনিমাম 5 মান্থ যাবই। তো মিনিমাম 5 মান্থ ধৰি থক 5 মান্থ মানে 6 মান্থে যাব। সো যি সকলে প্ৰিপেয়াৰ কৰা নাই মই ডাউনলোড সেকশনত মোৰ ডাউন সেকশনত চাওক লিংক দি দিছো আপোনালোকৰ কাৰণে। স্ট্ৰেটেজিজো অলৰেডি কৈ দিছো আৰু মই নিজে কৈছো যে আপোনালোকৰ যদি প্ৰফেশনাল আছে সেই সকলৰ বাবে মই এটা বেলেগ স্ট্ৰেটেজি লৈ আহিম আৰু ৰুটিন এটা সেপাৰেট কে লৈ আহিম। মই এই কালি বা পৰহি মই ৰুটিনখন আপোনালোকক আপলোড কৰিম কেনেকৈ আপোনালোকে পঢ়িব লাগে। যদি আপোনালোকে পঢ়া স্টাৰ্ট কৰা নাই প্লিজ স্টাৰ্ট কৰি দিয়ক। সো কাৰণ ডিমা হাছাওত মুখ্যমন্ত্ৰীয়ে যোনটো কৈছে আপোনালোকে কাইন্ডলি চেক কৰিব পাৰে ৰিচেকিং যে কৈছে নে নাই। তাতে কৈছে যে ডেটটো পিছত সিহঁতক ট্ৰেনিং দিয়াৰ পিছতহে কৰা হ'ব ঘোষণা। সো obviously আমাৰ এক্সাম ডেটটো পিছুৱাব। সো এতিয়া কনফাৰ্ম হৈ গ'ল। সো আপোনালোকে এতিয়া পঢ়া স্টাৰ্ট কৰক, নিশ্চয় আপোনালোকে জব পাব। আৰু প্লিজ এইবাৰ সিৰিয়াসলি পঢ়ক কাৰণ এইবাৰ নাপালে কিজানি নেক্সট টাইম আপোনালোকৰ এইটো অপৰচুনিটি নাপাবও পাৰে। থ্যাংক ইউ, বাই বাই। প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব মাই চেনেল। আৰু প্লিজ এইবাৰ সিৰিয়াসলি পঢ়ক কাৰণ এইবাৰ নাপালে কিজানি নেক্সট টাইম আপোনালোকৰ এইটো অপৰচুনিটি নাপাবও পাৰে। থ্যাংক ইউ, বাই বাই। প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব মাই চেনেল।